নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈ আছো শপিং মলৰ লগতে ভালেকেটা বেচৰকাৰী চাকৰি সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালৈ গতিপুৰ ইনফৰমেশন ভালদৰে বুজি হ'ব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়সনা খালি গুগলত আহি টাইপ কৰি ৰিল হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক নেটৰ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিবা যে আপোনালোকৰ শপিং মলৰ লগতে ভালেকেটা বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে সম্পূৰ্ণ ভিডিওটো চালে গতিপুৰ ইনফৰমেশন বুজি হ'ব আৰু আজি বন্ধন বেংকৰ দুটাকৈ ইন্টাৰভিউ আছে এটা হ'বলৈ গৈ আছে গুৱাহাটীত যোনজনী ভিডিও কেটা চাইছে নিশ্চয় গম পাইছে আজি গুৱাহাটীত ফ্ৰেছাৰ্ছৰ চাকৰি কোনো এক্সপেৰিয়েন্সৰ দৰকাৰ নাই আৰু এটো হ'বলৈ গৈ আছে আপোনালোকৰ লামডিং লংকা আৰু ডিফুৰ কাৰণে এটো ডিমাপুৰত হ'ব সো এই দুটা ইন্টাৰভিউ আজি হ'বলৈ গৈ আছে জুৱেলাৰী দোকানৰ চাকৰি চলি আছে ইন্টাৰেষ্টেড হলে এপ্লাই কৰিব পাৰে ফ্লিপকাৰ্টৰ ভেকেন্সি শপিং মল আৰু এটা ভেকেন্সি এফএমসিজি কোম্পানী ভেকেন্সি সো এনেদৰে বহুত ভেকেন্সি মই সদায় লৈ আহিবলৈ চেষ্টা কৰো আপোনালোকৰ কাৰণে সো আপুনি এপ্লাই কৰক এদিন নহলে এদিন ইন্টাৰভিউ কাৰণে নিশ্চয় মাতিব শৰ্ট লিস্টেড যদি কৰা হয় শপিং মলৰ ভেকেন্সি 8 ঘণ্টা ডিউটি হ'ব মই গোটেই ডিটেইলছ দেখাই দিম বাৰু কেনেদৰে এপ্লাই কৰিব কি ডিউটি থাকিব কি কোৱালিফিকেশন লাগিব গোটেইবোৰ মই কৈ দি আছো খালি সম্পূৰ্ণ ভিডিওটো চাই লওক আৰু অনলি সিৰিয়াস কেণ্ডিডেট যাতে আমাৰ ভিডিওবোৰ চাই আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ ভি মাৰ্ট শপিং মলৰ পৰা ভেকেন্সি এটা কথা মনত ৰাখিব এটো খালি ওমেনৰ কাৰণে হয় মানে সেকেন্ড ইনিংস ফৰ ওমেন মানে আফটাৰ ম্যাৰেজ মানে মেৰিট ওমেনৰ কাৰণে আৰু কোনোবা যদি এক্স ডিফেন্স ক্যাটেগৰী আছে হিওতেও পাৰিব কোনো এক্সপেৰিয়েন্স না লাগে ওপেন ফৰ ওমেন উইথ কেৰিয়াৰ গেপ সো বিয়া হোৱা হলে নহলে হ'ব থাকে যাৰ যাৰ কেৰিয়াৰ গেপ আছে হেটো কাৰণে চাগে সেকেন্ড ইনিংস বুলি উল্লেখ কৰা আছে সো কাবাৰ যদি গ্ৰেজুৱেচন কৰি এক বছৰ গেপ হৈ গৈছে ঘৰত কি সৰকাৰি চাকৰি প্ৰিপাৰেচন কৰি আছিল হিওতেও পাৰিব এটো খালি ওমেনৰ কাৰণে হয় মই বাৰে বাৰে কৈ দিছো আৰু গৰিখিনি পঢ়ি লৈ এপ্লাই লিংক থাকিব ক্লিক কৰি এপ্লাই লিংক থাকিব আৰু যাক অৰিজিনাল কপিখন লাগে বহুতে কৈ থাকে অৰিজিনাল কপিবোৰ দি দিব দাদা ডেসক্ৰিপচনতে সো আজি মই অৰিজিনাল কপিখন এতে দি দিছো যেহেতু এটা বহুত ইম্পৰ্টেন্ট জব হয় মই দি দিছো এখন চাই লব আৰু এপ্লাই লিংকো আছে 16 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ফোন কৰি বা ইমেইলৰ থ্ৰু আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নেভিগেন্সি আনন্দম গ্ৰুপ অফ হাউচিং আৰু কনস্ট্ৰাকচন এটা হাউচিং আৰু কনস্ট্ৰাকচন মানে ৰিয়েল এস্টেট কোম্পানী হয় এটা দুজন আপোনালোকৰ স্কিল মাৰ্কেটিং এক্সিকিউটিভ লাগে এজন লাগে গুৱাহাটীৰ কাৰণে এজন লাগে জৰহাটৰ কাৰণে জৰহাটৰ অপাৰেচনবোৰ চাবৰ কাৰণে আৰু ষ্ট্ৰং মাৰ্কেটিং বেকগ্ৰাউণ্ড হ'ব লাগিব লগতে গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেচন হ'ব লাগিব সো মই এটা কথা ক'ব পাহৰি গলো এইটো চাকৰি যে আছে ভি মাৰ্টৰ এটোটো আপোনালোকৰ কোৱালিফিকেশ্যন যেহেতু উল্লেখ কৰা নাই গ্ৰেজুৱেচন হলে চলি যাব সো বহুত কমেন্ট কৰি থাকিব পাৰে এটো কাৰণে মই কৈ দিলো যে গ্ৰেজুৱেচন হলে এই ভি মাৰ্টৰ জন্য ওমেনৰ কাৰণে হয় মেল এপ্লাই নকৰিব হিওতে পাৰিব আৰু এটোৰ কাৰণে গ্ৰেজুৱেচন হলে সাফিসিয়েন্ট জন্য আন্দামান গ্ৰুপ অফ হাউচিং আৰু কনস্ট্ৰাকচন জৰহাট আৰু গুৱাহাটীৰ কাৰণে এটোৰ কাৰণে গ্ৰেজুৱেচন হলে সাফিসিয়েন্ট স্যালাৰি ইনসেন্টিভ প্ৰভাইড কৰা হ'ব সো ইন্টাৰেস্ট যদি হয় মেল আইডি দি আছে 17 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সি আপোনালোকৰ আহিছে স্কলাৰ স্কুল হাটগাঁও আমবাৰী গুৱাহাটীৰ কাৰণে ভেকেন্সি ৰিপৰ্টেড এডুকেশ্যন ইনষ্টিটিউট এখনৰ পৰা ভেকেন্সি শিক্ষকৰ ভেকেন্সি বায়োলজি কেমিষ্ট্ৰি আৰু সোশ্যাল সায়েন্স যেনেকৈ হিষ্ট্ৰি পলিটিক্যাল সায়েন্স ইকোনমিক্স আৰু জিওগ্ৰাফি এটো মানে গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে ডিএলএড বা বিএলএড হ'ব লাগিব বিএড হ'ব লাগিব সো ইন্টাৰেস্ট যদি হয় মেইল আইডি তলত দি আছে 18 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে দ্য স্কলাৰ স্কুল হাটগাঁও আমবাৰী গুৱাহাটী কামৰূপ মেট্ৰ আসাম সো ইন্টাৰেস্টেড হলে বা এলিজিবল হলে এপ্লাই কৰি দিব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ৰঙিয়াৰ পৰা ভেকেন্সি এচিআৰএছ পাব্লিক স্কুল নাকুল ৰঙিয়া প্ৰথম ভেকেন্সি সাবজেক্ট টিচাৰ অৰ্থাৎ পিজিডিৰ ভেকেন্সি এটো কাৰণে ইংলিশ ম্যাথমেটিক্স বায়োলজি ফিজিক্স কেমিষ্ট্ৰি জিওগ্ৰাফি হিষ্ট্ৰি ইকোনমি আৰু সাইকোলজি কাৰণে আৰু সেকেন্ডৰ টিজিডিৰ কাৰণে ভেকেন্সি এটো কাৰণে মেথছ ইংলিশ সোশ্যাল সায়েন্স আৰু সায়েন্স হিন্দী আৰু এছামিজ সো তলৰটো কাৰণে গ্ৰেজুৱেচন হৈ যাব ওপৰটো কাৰণে মাস্টাৰ্স বা পোষ্ট গ্ৰেজুৱেচন লাগিব সো ইন্টাৰেস্ট যদি হয়
আপোনাৰ 7 দিনৰ ভিতৰত ৰিজিউমিখন পঠাই দিব পাৰে মেইল আইডি তলত দিয়া আছে ফোন নাম্বাৰ দুটাও দিয়া আছে আৰু বিএড যাৰ আছে ইহঁতক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো ইন্টাৰেস্টেড হলে এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি আৰু এখন শিক্ষা প্ৰতিষ্ঠানৰ পৰা ভেকেন্সি গুৱাহাটী আৰু বাহিৰতে চাৰিআলি টিজিডি অৰ্থাৎ আপোনালোকৰ এসিস্ট্যান্ট টিচাৰৰ ভেকেন্সি সায়েন্স ম্যাথমেটিক্স আৰু সোশ্যাল সায়েন্সৰ ভেকেন্সি এটো মানে গ্ৰেজুৱেচন বা বিএড যদি আছে প্ৰেফাৰেন্সটো হিয়তকি দিয়া হ'ব আজিকালি যেহেতু বিএড তো লাগে প্ৰাইভেট স্কুল বা কলেজত সো বিএড তো যদি আছে প্ৰেফাৰেন্স হিয়তকি দিয়া হ'ব ফোন নম্বৰ তলত দি আছে ফোন কৰি হুৰি ল'ব পাৰে 17 সেপ্টেম্বৰ ডিটেইলছ তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেন্সি এটা আপোনালোকৰ স্পেশালিটি ক্লিনিক ডেন্টাল ক্লিনিক 6 মাইলৰ পৰা ভেকেন্সি ক্লিনিক্যাল এসিস্ট্যান্টৰ ভেকেন্সি 6 মাইল গুৱাহাটী এটো কাৰণে খালি ফিমেল হে পাৰিব মেল এজেট এপ্লাই নকৰে 12 পাস হল মানে এইচএস পাস আৰু হেমতে দৰমহাটো দিছে 8000 টকা গ্ৰেজুৱেচন হলে এইটো দৰমহা 10 বা 12000 টকা হলে সো কোৱালিফিকেশন মতে দৰমহাটো নিৰ্ধাৰিত হয় সো হেমতে দৰমহাটো দিয়া হয় কন্টাক্ট কৰিব পাৰে ডক্টৰ নীলৱ জ্যোতি দাস তকলক কন্টাক্ট কৰিলে গটি ডিটেইলছ বুজি যাব 16 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেন্সি হেপি কনভেন্ট স্কুল জিটিবি ৰোড ধুবুৰী প্ৰথম ভেকেন্সি টিজিডি এসিস্ট্যান্ট টিচাৰ মেথছৰ কাৰণে ভেকেন্সি এটো কাৰণে মাস্টাৰ্স ডিগ্ৰী কৰা হ'ব লাগিব এমএসসি মেথছত আৰু পিআৰটি কাৰণে ভেকেন্সি এটো ফিমেলৰ কাৰণে বিএসসি বিএড এমএসসি কৰা হলে হল বা এমএসসি মেথছ বা এমএসসি ফিজিক্স কেমিষ্ট্ৰি উইথ মেথছ as one of the subject graduation level so PRT English এটো কাৰণে ফিমেলে পাৰিব আৰু বিএড বিএড এমএ কৰা হলে পাৰিব সো এখিনি পঢ়িলব পাৰে দৰমহা কিনি মই কৈ দিছো দুনকেলা টিজিডি শিক্ষকৰ ভেকেন্সি 25 to 27000 depending on experience আৰু so আৰু qualification হ'ব PRT কাৰণে মেথছ আৰু জুনটো ইংলিশৰ ভেকেন্সি এটো 16000 বা 18000 দৰমহা হ'ব লগতে আপোনালোকৰ স্যালাৰিটো ডিপেন্ডিং অন এক্সপেৰিয়েন্স আৰু কোৱালিফিকেশন মতে দিয়া হ'ব সো মেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব আৰু ফটোকপি জব মাৰ্কশিটৰ গটেবোৰ ফটো উঠাই বা স্ক্যান কৰি পঠাই দিব একেলগে 20 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এক্সপেৰিয়েন্স একাউন্টেন্টৰ ভেকেন্সি এটো কাৰণে মই কম হৰাই যে বিকম বা এমকম লাগে একাউন্টেন্টৰ কাৰণে বিকম বা এমকম যাৰ আছে এপ্লাই কৰিব পাৰিব 3 বছৰ এক্সপেৰিয়েন্স লাগিব টেলি প্ৰাইম মাইক্ৰসফট এক্সেল এইবোৰ জানিব লাগিব সো মেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে 17 সেপ্টেম্বৰত ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে required for ENN graphic design আৰু anchor graphic designer কাৰণে ডিপ্লোমা বা সাৰ্টিফিকেট আৰু এংকৰৰ কাৰণে জাৰ্নালিজম কৰা হ'ব লাগিব সো ফ্লুয়েন্সি হলে ইংলিশ ফুল টাইম মেইল আইডি দিয়া নাই এটা ডাইৰেক্ট কন্টাক্ট নম্বৰ দি আছে 18 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে JVKSS কাহিলিপাৰাৰ ভেকেন্সি ৰিকুৱাৰ্ড আৰ্ট সায়েন্স আৰু কম্পিউটাৰ টিচাৰৰ ভেকেন্সি এইকেটা কাৰণে আপোনালোকৰ বিএ বা বিএ লগত বিএড যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব কম্পিউটাৰ টিচাৰৰ কাৰণে এমসিএ বা বিসিএ বা আপোনালোকৰ যদি গ্ৰেজুৱেচন আছে তাৰ লগতে যদি পিজিডিসিএ টো কৰা হৈ আছে তেতিয়া পাৰিব অফিস এসিস্ট্যান্টৰ কাৰণে গ্ৰেজুৱেচন আৰু কম্পিউটাৰ এখন ডিপ্লোমা হ'ব লাগিব কন্টাক্ট নম্বৰ দি আছে 17 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে নে ভেকেন্সি এইচাৰ এক্সিকিউটিভৰ ভেকেন্সি এখন হোটেলৰ পৰা হোটেল হৰ্নবিল গুৱাহাটী 2 বছৰ এটা এক্সপেৰিয়েন্স লাগিব হোটেল ইণ্ডাষ্ট্ৰীত আগতে কাম কৰা সো ইন্টাৰেস্টেড হয় মেইল আইডি দি আছে 18 সেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাৰ ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব সো ফেন আজিলে মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল যদি ভাল লাগিলে এটা লাইক কৰি দিব নাপাহৰিব আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি দিবলৈ নাপাহৰিব আৰু কোনটো লোকেশনৰ ভেকেন্সি বিচাৰিছে এটো মোক জনাব পাৰে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত